নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ এইটো ভিডিঅ'ৰ যোগেদি ক্লাছ 8ৰ লেচন নম্বৰ 12 আৰু এই পাৰ্টটোৰ নাম হ'ল তোমালোকৰ মৌলিক অধিকাৰ। ছাত্ৰ ছাত্ৰীসকল এই পাৰ্টটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হ'ব। আমাৰ সংবিধানত যে মৌলিক অধিকাৰ ভগাই দিছে এই মৌলিক অধিকাৰৰ বিষয়ে এই পাৰ্টটোত দাঙি ধৰিছে। ছাত্ৰ ছাত্ৰীসকল এই পাৰ্টটিৰ অনুসূচনীত থকা যিমানখিনি কুৱেশ্যন আছে আৰু MCQ আছে মই গোটেইখিনি তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ লৈ আহিছোঁ। তোমালোকে যাতে সোনকালে বুজি পায় চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা আৰু তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে লগতে বেল আইকনটো দবাই দিবা। ক নম্বৰত দিয়া আছে আমাৰ 1 নম্বৰৰ ক নম্বৰত মৌলিক অধিকাৰ বুলিলে কি বুজা। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। মৌলিক অধিকাৰ বুলিলে কি বুজা? উত্তৰ দিছে নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বুলি কোৱা হয়। তাৰপিছত খ নম্বৰত দিয়া আছে কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল। ইয়াৰ উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল। আমাৰ ইণ্ডিয়ান যিটো সংবিধানত মৌলিক অধিকাৰটো আছে এই মৌলিক অধিকাৰটো আমেৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা সংবিধানৰ পৰা লোৱা হৈছে। তাৰপিছত গ নম্বৰত দিয়া আছে সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে। এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ। আমাৰ সংবিধানত কিমান নম্বৰ অনুচ্ছেদত আছে মৌলিক অধিকাৰটো? সংবিধানত 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদৰ ভিতৰত আছে। এইটো তোমালোকে মুখস্থ কৰি ল'বা। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন এইটো। ঘ নম্বৰত দিয়া আছে ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হৈছে। আমাৰ ভাৰতৰ সংবিধানৰ যিটো মৌলিক অধিকাৰ আছে এই মৌলিক অধিকাৰৰ ভিতৰত এটা আছিল আমাৰ কি সম্পত্তিৰ অধিকাৰ। এই সম্পত্তিৰ অধিকাৰটো কেতিয়া আমাৰ এই মৌলিক অধিকাৰৰ তালিকাৰ পৰা তুলি দিয়া হৈছিল। ইয়াতে দিয়া আছে ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো 1978 চনত বিলোপ কৰা হয়। ঙ নম্বৰত দিয়া আছে কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়। ইয়াৰ উত্তৰটো হ'ব 2009 চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। 2 নম্বৰৰ ক দিয়া আছে অস্পৃশ্যতা এক সামাজিক। এইটো উত্তৰ হ'ব অস্পৃশ্যতা এক সামাজিক ব্যাধি। 2 নম্বৰত দিয়া আছে আমাৰ ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। 3 নম্বৰত দিয়া আছে মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ। 4 নম্বৰত দিয়া আছে আমাৰ মৌলিক অধিকাৰে নাগৰিকৰ বিকাশত সহায় কৰে। মৌলিক অধিকাৰ নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। 3 নম্বৰত দিয়া আছে আমাৰ এতিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱা। দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰৰ উপভোগ কৰিব পাৰে নে নোৱাৰে। দেশত যেতিয়া জৰুৰীকালীন অৱস্থা আহে যদি কোনোবা দেশৰ লগত যুদ্ধ লাগে বা কিবা পেণ্ডামিক চিটুৱেশ্যন হয় তেতিয়া নাগৰিকসকলে সকলোবিলাক মৌলিক অধিকাৰ উপভোগ কৰিব নোৱাৰে। খ নম্বৰত দিয়া আছে মৌলিক অধিকাৰৰ পৰা নাগৰিকসকলৰ বঞ্চিত হ'লে ন্যায়ালয়ৰ ওচৰত চাপিব পাৰে নে নোৱাৰে। এইটো হ'ব আমালোকৰ সঠিক উত্তৰ পাৰে। তাৰপিছত গ নম্বৰত দিয়া আছে আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয় নে নহয়। এইটো উত্তৰ হ'ব আমাৰ হয়। তাৰপিছত ঘ নম্বৰত দিয়া আছে চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে নে নোৱাৰে। এইটো হ'ব আমাৰ সঠিক উত্তৰ পাৰে। ঙ নম্বৰত দিয়া আছে সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে নে নোৱাৰে। এইটো হ'ব আমাৰ সঠিক উত্তৰ পাৰে। তাৰপিছত আমাৰ দিয়া আছে 4 নম্বৰত সংবিধানত মৌলিক অধিকাৰসমূহৰ অন্তৰ্ভুক্ত কৰাৰ কোনো কাৰণ কি লিখা। সংবিধানত আমাৰ মৌলিক অধিকাৰসমূহ কিয় অন্তৰ্ভুক্ত কৰিছিল তাৰ কাৰণসমূহ লিখিবলৈ কৈছে ইয়াত। ইয়াৰ উত্তৰটো হ'ব আমাৰ সঠিক উত্তৰটো সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণসমূহ হ'ল মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। নাগৰিকৰ মৌলিক অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী শাসন
চলোৱাত বাধা প্ৰদান কৰে। মৌলিক অধিকাৰসমূহে দেশৰ সকলো নাগৰিককে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সমানে সুবিধা প্ৰদান কৰি জাতীয় ঐক্য গঢ়ি তোলে। ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত ইমান ডাঙৰ নহ'ল, মই তোমালোকক আৰু এটা ভিডিঅ' লৈ আহিম। এই ভিডিঅ'ত মই তোমালোকৰ বহুতখিনি কুৱেশ্যন এড কৰি লৈ আহিম আৰু তোমালোকৰ যিমানখিনি MCQ আছে আৰু আমাৰ সংবিধানৰ বিষয়ে গোটেইখিনি মই লৈ আহিম। চ' আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।